ভাৰতক বদনামী কৰিলে বিজেপিয়ে খ্ৰীষ্টমাছৰ অনুষ্ঠান ভাঙি লণ্ডভণ্ড ইংলেণ্ডৰ কাকতত ভাৰতৰ দুষ্কাৰ্য। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগত। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। আমাৰ আন ভিডিঅ'বিলাকৰ দৰে আজিৰ ভিডিঅ'টো ইমানেই বিস্ফোৰক আৰু তথ্য সমৃদ্ধ যে আপোনাৰ চকু কপালত উঠিব। কাৰণ আজি আমি প্ৰকাশ কৰিম মেইন ষ্ট্ৰীম মিডিয়াই আপোনাক কেতিয়াও নেদেখুওৱা কেতবোৰ খবৰ, কেতবোৰ দৃশ্য। আপুনি আপোনাৰ মোবাইল, টিভি বা কম্পিউটাৰৰ স্ক্ৰীণত দুটা ভিডিঅ' চাই আছে। এটাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গীৰ্জালৈ গৈ খ্ৰীষ্টান পুৰোহিতৰ সৈতে খ্ৰীষ্টমাছ উদযাপন কৰা দেখা গৈছে। তেওঁ বিশ্ববাসীলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে যে চাওক, ভাৰতত সকলো উৎসৱ কিমান সুন্দৰকৈ পালন কৰা হয়। খ্ৰীষ্টানসকলৰ পবিত্ৰ উৎসৱ খ্ৰীষ্টমাছো সকলোৱে সমন্বয়েৰে পালন কৰে। কিন্তু এতিয়া আপুনি চাই থকা মোবাইল, টিভি বা কম্পিউটাৰৰ স্ক্ৰীণত সিফালৰ দৃশ্যটো চাওক। আনটো দৃশ্যত দেখিছে ৰায়পুৰৰ এটা মলৰ সন্মুখত খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলে খ্ৰীষ্টমাছ উদযাপনৰ বাবে লগোৱা খ্ৰীষ্টমাছ ডেকৰেশ্যন সান্তা ক্লজৰ ছবি আৰু মূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছে। সৃষ্টি হৈছে এক নিন্দনীয় দৃশ্য। সান্তা ক্লজৰ ছবি আৰু মূৰ্তি ভাঙি লণ্ডভণ্ড কৰা এই উদণ্ড লোকবিলাক হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমৰ্থক, ভক্ত। এওঁলোকে নিজকে মোদীৰ সমৰ্থক বুলি দাবী কৰে আৰু এওঁলোকৰ ৰাজনীতিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনীতিৰ সৈতে সাদৃশ্য আছে। এওঁলোক RSSৰ মানুহ। এয়াই হৈছে RSS আৰু বিজেপিৰ দ্বৈত চৰিত্ৰ। এয়াই হৈছে দ্বৈত চৰিত্ৰ, য'ত এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববাসীক কৈছে যে মইতো খ্ৰীষ্টমাছ, হোলী, ঈদ সকলো সমভাৱে উদযাপন কৰোঁ, মই সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ। কিন্তু আনহাতে তেওঁৰ সমৰ্থকসকলে যীশু খ্ৰীষ্টৰ মূৰ্তি, সান্তা ক্লজৰ মূৰ্তি, মাদাৰ মেৰীৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰিলে। আৰু এই ভিডিঅ' এতিয়া সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে। আৰু এইটো হৈছে ৰায়পুৰত, য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিজৰ দল ভাৰতীয় জনতা পাৰ্টীয়ে ক্ষমতাত আছে। এই দৃশ্যটো এটা মলৰ সন্মুখত মুকলিকৈ সংঘটিত হৈছে এই দুষ্কাণ্ড। আৰু কোনেও এই দুষ্কাণ্ডক বাধা দিব পৰা নাই। আৰক্ষী ক'ত আছে কোনেও নাজানে। এতিয়া বেৰেলীৰ এই ভিডিঅ'টো চাওক। ইয়াত খ্ৰীষ্টমাছ উদযাপন চলি থকা ঠাইত কিছুমান মানুহে সন্মুখত থিয় হৈ হাত চাপৰি বজাই হনুমান চালিচা গাইছে। আৰু ইমানেই বেয়াকৈ গাইছে যে শুনা মাত্ৰে আপুনিও লজ্জিত হৈ পৰিব। উক্ত স্থানত আৰক্ষী উপস্থিত আছে আৰু এই উপস্থিত আৰক্ষী যেন হনুমান চালিচা গোৱাসকলক সুৰক্ষা দিবলৈহে আছে, জনসাধাৰণক নহয়। এতিয়া আৰক্ষীৰ কাণ্ড কাৰখানাৰ পৰা দেখা গৈছে কেতিয়াবা মছজিদৰ সন্মুখত, কেতিয়াবা গীৰ্জাৰ সন্মুখত, কেতিয়াবা ঈদৰ নামাজ পঢ়াৰ স্থানত, কেতিয়াবা খ্ৰীষ্টমাছ উদযাপনস্থলীত হনুমান চালিচা গাই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি ধৰ্মীয় সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰা এই উদণ্ড উন্মাদবিলাকক ৰক্ষা কৰিবলৈহে যেন আৰক্ষী মজুত। আৰু এইসকল লোকেই নৰেন্দ্ৰ মোদীৰ বাবে ভোট সংগ্ৰহ কৰিব পাৰে যদিও মই আপোনালোকক এইটোও ক'ব লাগিব যে বিশ্বজুৰি ভাৰতক বদনাম কৰা এইসকল লোক ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু। এইসকলৰ এনে দুষ্কাৰ্যৰ ফলত বিশ্বজুৰি আমাৰ দেশৰ ভাৱমূৰ্তি কলংকিত হৈছে। এওঁলোকে কিন্তু নিজৰ ঘৰত হনুমান চালিচা গাই নাথাকে। আপুনি তেওঁলোকৰ পৰিয়ালক সুধিব পাৰে, ৰাতিপুৱা 5 বজাত শুই উঠি নিজৰ প্ৰাৰ্থনা গৃহত বহি হনুমান চালিচা পাঠ কৰা দেখা নাপাব। কেতিয়াও তেওঁলোকক ভক্তিত নিয়োজিত হোৱা দেখা নাপাব। আপুনি কেতিয়াও তেওঁলোকক সম্পূৰ্ণ হৃদয়েৰে ধৰ্মীয় কাম কৰা দেখা নাপাব। এওঁলোকে খ্ৰীষ্টমাছ আহিলে খ্ৰীষ্টমাছ উদযাপনস্থলীত গৈ হনুমান চালিচা পাঠ কৰে। কোনোবাই আজান দিলে বা কোনোবাই নামাজ পঢ়িলে সেই স্থানলৈ গৈ হনুমান চালিচা পাঠ কৰাৰ কথা মনলৈ আহে। এওঁলোকক হনুমান চালিচা পাঠ কৰিবলৈ মছজিদ বা গীৰ্জাৰ সন্মুখত ঠাই লাগে। এই দেশত তেওঁলোকৰ বাবে মন্দিৰ যথেষ্ট নহয়। মন্দিৰত হনুমান চালিচা পাঠ নকৰে। মন্দিৰত তেওঁলোকে নিজৰ ঈশ্বৰক প্ৰাৰ্থনা নকৰে। তেওঁলোকে গীৰ্জা বিচাৰে। তেওঁলোকে এটা মছজিদ বিচাৰে যাৰ সন্মুখত তেওঁলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে। যদি এওঁলোকে গীৰ্জা আৰু মছজিদক ইমানেই ভাল পায়, তেন্তে খ্ৰীষ্টান বা মুছলমান হওক, তেতিয়া তাত বহি দিন ৰাতি যি দৰ্শন বিচাৰে সেয়া বিচাৰি থাকক। মছজিদত নামাজ পঢ়া হয়, এটা গীৰ্জাত প্ৰাৰ্থনা কৰা হয়। এই দেশত পূজাৰ বাবে হাজাৰ হাজাৰ মন্দিৰ আছে। কোনো চহৰ নাই, কোনো চুবুৰী নাই য'ত নাই মন্দিৰ। সেই মন্দিৰবোৰলৈ গৈ মনৰ সন্তুষ্টিৰে পূজা কৰক। কোনে বাধা দিছে এওঁলোকক? যিসকল প্ৰকৃত ভক্ত তেওঁলোকে গৈ মন্দিৰত পূজা কৰে, কিন্তু এইসকল ভক্ত নহয়, এইসকল ধৰ্মৰ ঠিকাদাৰ, এইসকল ঘৃণাৰ ঠিকাদাৰ, যিয়ে সমগ্ৰ বিশ্বতে আমাৰ দেশক বদনাম কৰিবলৈ ঠিকা লৈছে। আৰু কিছুমান ভিডিঅ' দেখুৱাওঁ। প্ৰথমে চাওক, এই দৃশ্যটো চাওক, য'ত এমিৰেটছে নিজেই টুইট কৰি খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাইছিল। কোৱা হৈছে যে এই ভিডিঅ'টো AI ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে, কিন্তু এমিৰেটছে নিজেই এই ভিডিঅ'টো মুকলি কৰিছে। এমিৰেটছ ক'ত? মূল কেন্দ্ৰ হৈছে ডুবাই। ডুবাই ক'ত? UAE আছে। UAE ক'ত? এখন আৰৱ দেশ। আৰু UAEৰ ধৰ্ম কি?
ইছলামিক দেশ, এখন ইছলাম ধৰ্মীয় দেশত শান্তিপূৰ্ণভাৱে খ্ৰীষ্টমাছ উদযাপন কৰা হৈছে, কাৰো কোনো সমস্যা নাই। আপুনি চাই থকা এই দ্বিতীয়টো ভিডিঅ' কাটাৰৰ, য'ত কাটাৰ এয়াৰৱেজে খ্ৰীষ্টমাছৰ বাবে নিজৰ বিমানখন আড়ম্বৰপূৰ্ণভাৱে সজাইছে আৰু খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাইছে। মুছলিম দেশ, তাতো খ্ৰীষ্টমাছৰ শোভাযাত্ৰা উলিওৱা হৈছে আৰু সকলোৱে শান্তিপূৰ্ণভাৱে উদযাপন কৰিছে। এতিয়ালৈকে কোনো ইছলামিক দেশৰ পৰা শুনা নাই যে এই উৎসৱ খ্ৰীষ্টমাছৰ সময়ত কোনো ধৰণৰ অশান্তিৰ সৃষ্টি হৈছে। কোনেও আপোনাক খ্ৰীষ্টমাছ উদযাপন কৰিবলৈ যাবলৈ বাধ্য কৰা নাই, কোনেও এই কথা নকয়। কোনো খ্ৰীষ্টানে আপোনাক মেৰী খ্ৰীষ্টমাছ লিখি তেওঁৰ ওচৰলৈ পঠিয়াবলৈ অনুৰোধ কৰা নাই, কোনেও আপোনাক সান্তা ক্লজৰ কাপোৰ পিন্ধিবলৈ কোৱা নাই। কিন্তু সেই ভিডিঅ'টো আপুনি নিশ্চয় মনত ৰাখিব, য'ত এজন দৰিদ্ৰ শিশুৱে সান্তা ক্লজৰ কাপোৰ আৰু অন্যান্য খ্ৰীষ্টমাছৰ সামগ্ৰী বিক্ৰী কৰি আছিল আৰু এজন মানুহে গাড়ীৰ পৰা নামি লৈ তেওঁক কয়, এইখন হিন্দুৰ দেশ, এইবোৰ নাটক ইয়াত নচলিব। আচ্ছা, দুখীয়া ল'ৰাটোক বাধা দিবলৈ তুমি কোন? সকলোৱে খ্ৰীষ্টমাছ উদযাপন কৰিব বিচাৰে, তেওঁলোকে নিজৰ ধৰণেৰে উদযাপন কৰিব বিচাৰে। আৰু এটা কথা কওঁ, আজিৰ পৰা 31 তাৰিখৰ নিশালৈকে সকলো 5 ষ্টাৰ হোটেলতে পাৰ্টি চলিব। আপুনি সেই 5 ষ্টাৰ হোটেলবোৰলৈ গ'লে তাত বিজেপি নেতাকো দেখিব, কংগ্ৰেছ নেতাকো দেখিব। তাত পুঁজিপতি ব্যৱসায়িক দেখিব, মদ বৈ যোৱা দেখিব, নিৰামিষ আমিষ সকলো খাদ্য দেখিব, সকলো থাকিব। সেই হোটেলবোৰলৈ যাবলৈ কিন্তু এওঁলোকৰ সাহস নাই। সাধাৰণ মানুহ য'ত আছে তালৈকেহে যাব পাৰে। য'ত দুখীয়া মানুহ আছে, য'ত তেওঁলোকে কেমেৰাৰ ফুটেজ পাব আৰু য'ত গ্ৰেপ্তাৰ বা জেলৰ কোনো সম্ভাৱনা নাই, য'ত আৰক্ষীয়ে তেওঁলোকক সমৰ্থন কৰিব, তেওঁলোক তালৈকেহে যাব পাৰে। তাত তেওঁলোকে এই গোটেই নাটকখন মঞ্চস্থ কৰিব পাৰে। আৰু আপুনি ইমানবিলাক দেখাৰ পাছতো হয়তো ক'ব, বা আপোনালোকৰ মাজৰ কিছুমানে ক'ব, মোদীজীয়ে কাক কাক বন্ধ কৰিব? মোদীজীয়েতো এই দেশত সকলো ধৰ্ম সুৰক্ষিত হোৱাটোহে বিচাৰে। মোদীজীয়ে সকলোৱে মিলা প্ৰীতিৰে জীয়াই থকাটোহে বিচাৰে। তেওঁলোকৰ আঁৰত থকাসকলে এটা দৃশ্য সৃষ্টি কৰিছে। এতিয়া মই আপোনালোকক কেতবোৰ চৰকাৰী আদেশ দেখুৱাম। মই আপোনালোকক দেখুৱাইছোঁ প্ৰথম চৰকাৰী আদেশ উত্তৰ প্ৰদেশৰ, য'ত ভাৰতীয় জনতা পাৰ্টি ক্ষমতাত আছে আৰু যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী। উত্তৰ প্ৰদেশৰ শিক্ষা বিভাগে ঘোষণা কৰিছে যে ৰাজ্যজুৰি বিদ্যালয়সমূহে 2025 চনৰ 25 ডিচেম্বৰ খ্ৰীষ্টমাছৰ বন্ধ দিনটোত খ্ৰীষ্টমাছ পালন নকৰে। তাৰ পৰিৱৰ্তে শতবৰ্ষ আৰম্ভ হোৱা অটল বিহাৰী বাজপেয়ীৰ জন্মবাৰ্ষিকী পালন কৰিব। খ্ৰীষ্টমাছৰ বন্ধৰ দিন বাতিল কৰা হ'ল আৰু বাতিলৰ অজুহাত দিয়া হ'ল অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উদযাপনৰ বাবে। কল্পনা কৰকচোন, খ্ৰীষ্টানসকলৰনো কিমানটা বন্ধৰ দিন আছে? বছৰটোৰ ভিতৰত মাত্ৰ কেইটামান, 2-4টা মানহে বন্ধৰ দিন। আৰু ইয়াৰ ভিতৰত কোনটো বন্ধৰ দিন আটাইতকৈ গুৰুত্বপূৰ্ণ? খ্ৰীষ্টমাছৰ। কিন্তু খ্ৰীষ্টমাছৰ দিনা বিদ্যালয়সমূহ পৰিচালনা কৰা উত্তৰ প্ৰদেশ শিক্ষা বিভাগে ইচ্ছাকৃতভাৱে এই আদেশ জাৰি কৰে যে খ্ৰীষ্টমাছৰ বন্ধ নাথাকিব। ল'ৰা-ছোৱালী স্কুললৈ আহিবই লাগিব, কিন্তু পঢ়া শুনা কৰিব নালাগে। অটল বিহাৰী বাজপেয়ীৰ জন্মদিন বিদ্যালয়ত পালন কৰা হ'ব। আৰু এইখিনিতে আপোনাক সোঁৱৰাই দিওঁ যে বজৰং দলে উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে দাবী জনাইছিল যে বিদ্যালয়ত খ্ৰীষ্টমাছ উদযাপন নকৰিব। আৰু শুনক, এইটো ৰাজস্থানৰ খবৰ। খ্ৰীষ্টমাছৰ ঠিক আগতে এটা নিৰ্দেশনা আহিল। ইয়াত লিখা আছে যে শিশুক জোৰ কৰা হৈছে, শিশুসকলক সান্তা ক্লজৰ সাজ পোছাক পিন্ধিবলৈ বাধ্য কৰোৱা হৈছে বুলি আমালৈ অভিযোগ আহিছে। আৰু আদেশ দিয়া হৈছে যে যদি কোনোবাই জোৰ কৰে তেন্তে ল'ৰা-ছোৱালীক কি কৰিব পাৰে কোনে জানে। কিন্তু মূলতঃ এই আদেশ এই উদ্দেশ্যেৰে জাৰি কৰা হৈছিল যে যদি কোনো অধ্যক্ষই তেওঁৰ বিদ্যালয়ত খ্ৰীষ্টমাছ উদযাপন কৰে আৰু ল'ৰা-ছোৱালীয়ে সান্তা ক্লজৰ পোছাক পৰিধান কৰে, তেন্তে তেনে বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰিব আৰু এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব যাতে অধ্যক্ষই পৰৱৰ্তী সময়ত খ্ৰীষ্টমাছ উদযাপন কৰিবলৈ ভয় কৰিব। আমাৰ দেশৰ ভিতৰত এতিয়া এনেধৰণৰ খেলেই চলি আছে আৰু আমি এই খেলখনৰ কথা কৈ থাকোঁতে আপোনাক আন এটা ভিডিঅ' দেখুৱাওঁ। এই ভিডিঅ'টো খ্ৰীষ্টমাছ উদযাপনৰ, কিন্তু ক'ৰ পৰা আহিছে? পেলেষ্টাইনত খ্ৰীষ্টমাছ উদযাপন কৰা হৈছে। 2 বছৰ ধৰি অবিৰত আক্ৰমণ সহ্য কৰা পেলেষ্টাইনে ইজৰাইলৰ সকলো ধৰণৰ বৰ্বৰতাৰ সন্মুখীন হৈছে, সকলো ধৰণৰ অত্যাচাৰ ভোগ কৰিছে। স্পষ্টভাৱে পেলেষ্টাইনৰ ভিতৰতো এইটো মুছলিম প্ৰধান অঞ্চল। সেই পেলেষ্টাইনৰ ভিতৰতেই খ্ৰীষ্টমাছ উদযাপন কৰা হৈছে আৰু তাত পেলেষ্টাইনৰ পৰম্পৰাগত নৃত্য পৰিৱেশন কৰা হৈছে। পেলেষ্টাইনত খ্ৰীষ্টমাছ পালন কৰিব পাৰি, কিন্তু ভাৰতত যেতিয়া আপুনি খ্ৰীষ্টমাছ উদযাপন কৰিবলৈ চেষ্টা কৰে তেতিয়া ইমানবোৰ গোট গঠন হৈছে, বজৰং দল, অমুক দল, তমুক দল, ইমানবিলাক দলৰ গুণ্ডা বাহিনী আহি আপোনাক খ্ৰীষ্টমাছ উদযাপন কৰাত বাধা দিয়ে। আৰু অসমত এখন বিদ্যালয়ত প্ৰৱেশ কৰি খ্ৰীষ্টমাছ উদযাপনৰ বাবে তৈয়াৰ কৰা সকলো সাজ-সজ্জা ভাঙি পেলোৱা হৈছে আৰু তাত জয় শ্ৰীৰাম বুলি ধ্বনি দিছে। হঠাতে তেওঁলোকে স্কুলখনত প্ৰৱেশ কৰি তাত আক্ৰমণ কৰে। এই উদণ্ড মানুহবোৰৰ লগত জড়িত সংগঠনবোৰৰ কথা কোৱাৰ প্ৰয়োজন নাই, কিন্তু তাৰ ফলত আপুনি প্ৰথমতে মুছলমানৰ বিৰুদ্ধে যিবোৰ কাম কৰি আছে, ইয়াৰ বাবেই আপুনি বিশ্বজুৰি অপৰিসীম বদনামৰ সন্মুখীন হৈছে। ভক্তসকলে আহি আমাক সুধিছেনে, বাংলাদেশত এজন হিন্দুক হত্যা কৰা হ'ল, আপুনি কিয় নিমাত? আমিতো নিমাত নহয়, আমি প্ৰথম দিনাৰে পৰা ধিক্কাৰ জনাই আহিছোঁ। আমি কিয় মৌন হৈ থাকিম? পৃথিৱীৰ যিকোনো ঠাইত হিন্দু, মুছলমান, খ্ৰীষ্টান যিকোনো সংখ্যালঘুৰ লগত যদি কোনো অন্যায় হয় আমি মুকলিকৈ মাত মাতিম।
আমাৰ বিবেক একেবাৰে নিৰ্মল। কিন্তু সেই ভক্তসকলে কেতিয়াও মোদীজীক সোধা নাই, অমিত শ্বাহজীক তেওঁলোকে কেতিয়াও নুসুধে বাংলাদেশত হিন্দু এজনক জ্বলাই হত্যা কৰাৰ সময়ত নৰেন্দ্ৰ মোদীজীয়ে এটাও বক্তব্য কিয় নিদিলে, অমিত শ্বাহে কিয় এষাৰো মাত নামাতিলে, তেওঁ কেনেকৈ মাত মাতিব। এবাৰ ভাবি চাওকচোন, যিয়ে এনে বক্তব্য দিয়ে, যিয়ে বাংলাদেশ চৰকাৰক সুধিব আপুনি আপোনাৰ দেশৰ হিন্দুৰ সংখ্যালঘু হত্যাৰ ক্ষেত্ৰত কিয় মৌন। মহম্মদ ইউনুছে উত্তৰ দিব, আপোনাৰ দেশততো মুছলমানক অহৰহ অত্যাচাৰ কৰা হৈছে, লিঞ্চ কৰি হত্যা কৰা হৈছে। শেহতীয়াকৈ বিহাৰত এটা হত্যাকাণ্ড সংঘটিত হৈছিল, যেতিয়া আপোনাৰ দেশত সংখ্যালঘু লোকক অহৰহ হত্যা কৰা হৈছে। খ্ৰীষ্টানৰ উৎসৱৰ ওপৰত আক্ৰমণ চলি আছে, খ্ৰীষ্টানসকলক আক্ৰমণ কৰা হৈছে, মুছলমানক আক্ৰমণ কৰা হৈছে। গতিকে আমাক প্ৰশ্ন কৰিবলৈ আপুনি কোন? বাংলাদেশক প্ৰশ্ন কৰাৰ বাবে আপোনাৰ কি নৈতিক অধিকাৰ আছে? আৰু এই কাৰণেই বাংলাদেশেই হওক বা পাকিস্তানেই হওক, তেওঁলোকে ভাৰতৰ মুছলমানৰ বিষয়ে প্ৰশ্ন নকৰে, কাৰণ তেওঁলোকে নিজৰ হিন্দু আৰু খ্ৰীষ্টান সংখ্যালঘুসকলক সুৰক্ষা দিয়া নাই। আৰু সেয়েহে মোদী আৰু অমিত শ্বাহে বাংলাদেশ বা পাকিস্তানক প্ৰশ্ন কৰিবলৈ সাহস নকৰে, কাৰণ তেওঁলোকে নিজৰ মুছলমান আৰু খ্ৰীষ্টান সংখ্যালঘুসকলক ৰক্ষা কৰাত ব্যৰ্থ হৈছে। মুছলমান আৰু খ্ৰীষ্টান সংখ্যালঘুসকলক নিজৰ অধিকাৰৰ সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে। খ্ৰীষ্টমাছৰ দিনা প্ৰধানমন্ত্ৰী গীৰ্জালৈ গ'লে কোনো লাভ নহয়। এই ভিডিঅ'বোৰ বিশ্বজুৰি সম্প্ৰচাৰিত হৈছে, বিশ্বজুৰি প্ৰধানমন্ত্ৰী মোদীৰ বদনাম কৰা হৈছে। আপোনাক এটা বাতৰিৰ কথা সোঁৱৰাই দিওঁ, কম্বোডিয়াত বিষ্ণুৰ মূৰ্তি আছিল, হেমাই ভাঙি পেলোৱা ভগৱান বিষ্ণুৰ প্ৰতিমূৰ্তি আছিল। ইয়াৰ পাছতে ভাৰত চৰকাৰে এক বিবৃতি প্ৰকাশ কৰিছিল, কম্বোডিয়াৰ বিষয়ে আছিল, গতিকে ভাৰত চৰকাৰৰ তৰফৰ পৰা বিবৃতিটো আহিল। এতিয়া যেতিয়া আপুনি নিজা দেশতেই পোনপটীয়াকৈ দেখিছে যে মাদাৰ মেৰী আৰু অন্যান্য খ্ৰীষ্টান দেৱতাৰ মূৰ্তি ওফৰাই পেলোৱা হৈছে, উৎসৱ উদযাপনস্থলী ধ্বংস কৰা হৈছে, গীৰ্জাসমূহ ভাঙি পেলোৱা হৈছে, এতিয়া আৰু আপুনি কম্বোডিয়াই হওক বা পৃথিৱীৰ আন যিকোনো ৰাষ্ট্ৰকেই হওক কোনো প্ৰশ্ন সোধাৰ অৱকাশ নাই। ইয়াৰ বাবে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী কিমান নিন্দিত হৈছে তাৰ কথা নকওঁ। ইতিমধ্যে বাতৰি কাকতসমূহে প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে, নেদাৰলেণ্ডত মুখ্য কাৰ্যালয় থকা আৰু খ্ৰীষ্টান অধিকাৰৰ বাবে 70খন দেশত সক্ৰিয় হৈ থকা অপেন ড'ৰ্ছ নামৰ এটা গোট আছে। অপেন ড'ৰ্ছৰ এক প্ৰতিবেদনত সমগ্ৰ ভাৰততে খ্ৰীষ্টমাছ উদযাপন বা গীৰ্জাৰ কাৰ্যসূচীত ব্যাঘাত জন্মা 60টাতকৈও অধিক কাণ্ডৰ নথিভুক্ত কৰা হৈছে। অপেন ড'ৰ্ছৰ প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে ভাৰতত খ্ৰীষ্টানসকলে খ্ৰীষ্টমাছৰ পূৰ্বে আক্ৰমণ, ভাবুকি, ভুৱা অভিযোগ, উদযাপন বাতিলৰ সন্মুখীন হৈছিল। তেওঁলোকেও একেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। 2025 চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে সমগ্ৰ ভাৰততে খ্ৰীষ্টানসকলৰ ওপৰত 2900ৰো অধিক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। উত্তৰ প্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰাখণ্ডৰ দৰে ৰাজ্যত সৰ্বাধিক ঘটনা সংঘটিত হৈছে। এতিয়া উত্তৰ প্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড বা অসমেই হওক, আপুনি ভালদৰে জানে যে এই সকলোবোৰ ৰাজ্যত বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ, অৰ্থাৎ য'ত ৰাজ্য চৰকাৰসমূহো ভাৰতীয় জনতা পাৰ্টি। অৰ্থাৎ এই প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে য'ত ভাৰতীয় জনতা পাৰ্টিৰ ক্ষমতাত আছে, তাতহে খ্ৰীষ্টানসকলক অবিৰতভাৱে অত্যাচাৰ কৰা হৈছে। গতিকে ইতিমধ্যে বিশ্বজুৰি মুছলমানৰ ওপৰত হোৱা অত্যাচাৰৰ খবৰ পোৱা গৈছে। এতিয়া বিজেপিয়ে খ্ৰীষ্টানসকলৰ বিৰুদ্ধে যি নিৰ্যাতন চলাই আছে, সেই বিষয়েও বিশ্বজুৰি প্ৰকাশ পাইছে। এতিয়া আপুনি 1 মিনিটৰ বাবে কল্পনা কৰক যে আপুনি ইউৰোপীয় দেশত বাস কৰা এজন ভাৰতীয়। ধৰি লওক আপুনি এজন ভাৰতীয় হিন্দু আৰু আপুনি নেদাৰলেণ্ড বা ইউৰোপৰ আন যিকোনো দেশ, নৰৱে, পলেণ্ড, ইংলেণ্ড, ফ্ৰান্স, ইটালী, আমেৰিকা বা আন কোনো খ্ৰীষ্টান দেশত বাস কৰে। কাইলৈ যেতিয়া আপুনি আপোনাৰ উৎসৱ দীপাৱলী পালন কৰিবলৈ যাব, হোলী উদযাপন কৰিব, ৰাজহুৱা স্থানত ৰং খেলিব বা কোনো মন্দিৰত পূজা কৰিব, আৰু এই সকলোবোৰ খবৰ পঢ়া খ্ৰীষ্টান এজনে এই কথা দেখিলে তেওঁৰ মনলৈ কি আহিব? তেওঁৰ মনলৈ প্ৰথম প্ৰশ্ন আহিব যে খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ দেশ আমাৰ দেশত এই লোকসকলক উৎসৱ পালন আৰু ধৰ্মীয় পদ্ধতি অনুসৰি জীয়াই থকাৰ সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে, কিন্তু হিন্দু সংখ্যাগৰিষ্ঠ দেশ ভাৰতত আমাৰ ধৰ্মৰ, খ্ৰীষ্টান ধৰ্মৰ লোকসকলৰ লগত অন্যায় ব্যৱহাৰ কৰা হৈছে। আৰু তাৰ পাছত যদি কোনোবা উন্মাদ ব্যক্তিয়ে হিন্দুৰ বিৰুদ্ধে খ্ৰীষ্টানক উচতনি দিবলৈ আৰম্ভ কৰে, তেন্তে কল্পনা কৰকচোন ইউৰোপত বাস কৰা আমাৰ মানুহৰ লগত কেনে ব্যৱহাৰ কৰা হ'ব পাৰে। আৰু তেতিয়া আপোনাৰ বৰ বেয়া লাগিব। আমাৰ মানুহৰ লগত অন্যায় কৰা হৈছে বুলি আপুনি মাত মাতিব, প্ৰতিবাদ কৰিব। কিন্তু ইয়াত ভাৰতত আপোনালোকে সংখ্যালঘু, মুছলমান আৰু খ্ৰীষ্টানৰ লগত অন্যায় কৰিব আৰু বিচাৰিব যে বাকী পৃথিৱীত আপোনালোকে নিজৰ ধৰ্মীয় উৎসৱ পালন কৰিবলৈ আৰু মুক্তভাৱে জীৱন যাপন কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা লাভ কৰক। এয়া সম্ভৱ নহয়। এইটো তেতিয়াহে সম্ভৱ যেতিয়া আপোনাৰ দেশত হিন্দু, খ্ৰীষ্টান, মুছলমান, শিখ, জৈন, বৌদ্ধ সকলোকে সমান সন্মান দিয়া হয়। সেইবাবেই মই কৈছিলোঁ যে যিসকল লোকে এই কাণ্ড সংঘটিত কৰি উচতনি দিছে, তেওঁলোক দেশৰ আটাইতকৈ ডাঙৰ শত্ৰু। বিশ্বজুৰি আমাৰ দেশৰ ভাৱমূৰ্তিক কলংকিত কৰিছে। ব্ৰিটিছ কাকত টেলিগ্ৰাফে ইয়াত খ্ৰীষ্টানসকলৰ ওপৰত হোৱা আক্ৰমণৰ সম্পূৰ্ণ প্ৰতিবেদন প্ৰকাশ কৰিছে। ইংলেণ্ডত ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলি আপুনি ভাবেনে? ইয়াৰ তাৎক্ষণিক প্ৰভাৱ নহ'বও পাৰে, কিন্তু দীৰ্ঘম্যাদীভাৱে ইয়াৰ প্ৰভাৱ পৰিব আৰু ইজনে সিজনক সাৱটি ধৰি উৰুৱাই দিয়া ঢোলৰ তালটো ছিন্ন ভিন্ন হৈ পৰিব।
কালিলৈ যদি তাত কোনো হিন্দুৰ ওপৰত দুৰ্ব্যৱহাৰ কৰাৰ খবৰ ওলায় সেয়া অত্যন্ত চৰম দুখজনক হ'ব। মই মাত্ৰ ক'ব পাৰোঁ, যদি আপুনি উৎসৱটো পালন কৰিব বিচাৰে তেন্তে কৰক, যদি আপুনি উদযাপন কৰিব নিবিচাৰে তেন্তে নকৰক। কিন্তু যি ভাৰতৰ সংবিধানে ধৰ্ম নিৰপেক্ষতাক স্বীকৃতি দিছে আৰু যাৰ ভেটি সমতাৰ ওপৰত গঠিত, সেই ভাৰতত ঈদ উদযাপন কৰিব বিচৰাসকলে ঈদ উদযাপন কৰক, খ্ৰীষ্টমাছ উদযাপন কৰিব বিচৰাসকলে খ্ৰীষ্টমাছ উদযাপন কৰক। নিজৰ নিজৰ উৎসৱ পালন আৰু নিজৰ নিজৰ জীৱন যাপন কৰাৰ অধিকাৰ প্ৰত্যেকৰে আছে। এয়া সাংবিধানিক অধিকাৰ। এনে উৎসৱ উদযাপনস্থলীত দুষ্কাণ্ডত লিপ্ত হৈ এইসকল একাংশ উন্মাদ অন্ধভক্তই বিশ্বজুৰি ভাৰতৰ ভাৱমূৰ্তি কলংকিত কৰিছে। আৰু লজ্জাজনকভাৱে এটা গীৰ্জাৰ ভিতৰত খ্ৰীষ্টমাছ উদযাপন কৰা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰে এনে উন্মাদ অন্ধভক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এনেধৰণৰ ঘৃণাৰ বিৰুদ্ধে দেশৰ ভিতৰতে এক পৰিৱেশ গঢ়ি তোলাৰ সংকল্পেৰে আপুনিও নতুন বছৰ 2026ত প্ৰৱেশ কৰক। নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত আপুনি গ্ৰহণ কৰা প্ৰেমৰ পৰিৱেশ, ভাতৃত্ববোধৰ পৰিৱেশ, সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টিৰ সংকল্পই আমাৰ দেশখনক বিশ্বৰ সন্মুখত উজ্বলাই তুলিব। এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে। এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনি ক'ৰ পৰা এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগাব। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।